আপোনালোকে সকলোৱে জানে যে দুদিনমান আগতে জুবিনদাৰ এখন চিনেমা ৰিলিজ হৈছে, যোনখন চিনেমাৰ নাম হৈছে ৰৈ ৰৈ বিনালে। আৰু ৰৈ ৰৈ বিনালে এখন চিনেমা নহয়, সেইখন হৈছে আমাৰ কাৰণে এটা ইমোশ্যন। কিন্তু সকলো মানুহে টিকেট কাটি সেই চিনেমাখন চাব পৰাটো সম্ভৱ নহয়, কাৰণ মানে 300-400 টকা টিকেটৰ দাম হ'লেও সকলোৱে এফৰ্ড কৰিব নোৱাৰে। সেইকাৰণে আমাৰ গোপাল থান মন্দিৰৰ সমিতিৰ ফালৰ পৰা আৰু ৰাইজৰ সহযোগত আজি আমাৰ ইয়াতে পৰ্দাত মানে প্ৰজেক্টৰেদি দেখুওৱা হ'ব ৰৈ ৰৈ চিনেমাখন। আৰু গধূলি 5টা বজাত প্ৰথমটো দৰ্শনী দেখুওৱা হ'ব আৰু দুটাকে দৰ্শনী দেখাব। গধূলি 5টা বজাৰ পৰা প্ৰথমটো দৰ্শনী দেখাব আৰু 8টা, 8:30 মান বজাৰ পৰা 2 নম্বৰ দৰ্শনীটো আৰম্ভ হ'ব। আৰু আজি দুটা শ্ব' মানে ফাৰ্ষ্ট আৰু ছেকেণ্ড অনলি ৰৈ ৰৈ বিনালে দেখুওৱা হ'ব। আৰু ব্যৱস্থা বহুত কৰা হৈছে, ইয়াতে 1200 চকীৰ ব্যৱস্থা কৰা হৈছে। চাব পাৰে ইয়াতে 1200 চকীৰ ব্যৱস্থা কৰা হৈছে। আৰু এতিয়া কাম গোটেইখিনি সম্পূৰ্ণ হোৱা নাই। ইয়াতে চকীবিলাক ৰেডি কৰি থকা হৈছে আৰু ছাইডত কাপোৰ চাপোৰখিনি লগাই আছে। আৰু ইয়াতে গোটেই চকীবিলাকত নাম্বাৰিং কৰি থকা হৈছে এতিয়া। আৰু গোটেইখিনি ভালকৈ গধূলি যেতিয়া আহিম চাব তেতিয়া আপোনালোকক দেখাম। আৰু সঁচাকৈ শলাগ ল'ব লাগিব গোপাল থানবাসী ৰাইজক আৰু সকলো যিখিনি কমিটিৰ সদস্য আছে তেওঁলোকে ইমান ধুনীয়া এটা সিদ্ধান্ত লোৱাৰ বাবে। ৰ'ব 1 ছেকেণ্ড, এটা কথা ক'ব মই পাহৰি গ'লোঁ। নট অনলি ৰৈ ৰৈ বিনালে, ভাইমন দাও দেখাব অহাকালি। আজি কিন্তু প্ৰথম আৰু দ্বিতীয় দৰ্শনীত অনলি ৰৈ ৰৈ বিনালে চলিব। আৰু অহাকালি আপোনালোকে ভাইমন দাও চাব পাৰিব যোনে যোনে চোৱা নাই। যি নহওক আমি কাটিছিলোঁ আৰু ইয়াতে নিশ্চয় চাম। ভাইমন দাও মই চোৱা নাই। আৰু চবতকৈ বেছি এক্সাইটমেণ্ট আছে ৰৈ ৰৈ বিনালে। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ভাল লাগব না? মজা লাগিব। 1200 যেতিয়া একেলগে চাই ভাল লাগিব। গোটেইখিনি আজি 1200 চকীৰ ব্যৱস্থা, গতিকে খুব ধুনীয়া। আৰু এইটো যিটো সিদ্ধান্ত মই ক'লোঁ বহুত মানে শলাগ ল'বলগীয়া একচুৱেলি। গতিকে গধূলি যেতিয়া আহিম মাৰ লগত তেতিয়া দেখাই আছোঁ। ঘূৰি থাকাতে আমাৰ নিজৰ চিটে বিচাৰি পালোঁ। আৰু আমাৰ চিট ক'তে জগা যে বহি আছে এইখিনি জেগাত। এইটো হৈছে আমাৰ কাষত মাৰ চিট, এটা মোৰ চিট আৰু ইফালে এনেকুৱাকৈ ইয়াতে দেখাব। তো গাইজ আৰু এটা কথা কিন্তু মই ক'ব পাহৰিলোঁ জবা, সেই কথাটো কৈ দিওঁ। আৰু এটা কথা কিন্তু বহুতে ক'ব এতিয়া মোক কমেণ্ট কৰি হ'লেও যে চিনেমা হলত যদি চাব যাব নোৱাৰে, তাতেতো ধৰিলেও 300 টকা বা 400 টকা টিকেটৰ দাম, কিন্তু এতে কেনেকৈ চাব পাৰিব? এতে কি ফ্ৰীতে দেখাইছে নেকি? নহয়, ফ্ৰীতে দেখা নাই, পইচাটো এতেও লাগে। কিন্তু কথাটো হৈছে কি, ইয়াতে না গাড়ী ভাড়া লাগে, না কিবা লাগে, না খা খৰচা লাগে, একো নালাগে। জাষ্ট যাব, চিনেমাখন চাব, গুচি আহিব। কিন্তু গুৱাহাটীহান জেগাত যদি চিনেমা চাব যাব লাগে তেতিয়াহ'লে তোৰ এনেই যাই আহিব নোৱাৰে না, গাড়ী ভাড়া আছে বা তোৰ খাৱা কিবা এটা খৰচা আছে। তো সেইকাৰণে মই কৈছিলোঁ যে গাঁৱত অনাটো বহুত ভাল কাম কৰিছে, যিহেতুকে এক্সট্ৰা খৰচা নাই, জাষ্ট চিনেমাখন চাব পাৰিব। তো গাইজ ফাইনেলি ৰেডি হৈ গ'লোঁ। ৰেডি হ'লোঁ মানে ৰেডিটো মই হ'লোঁ, কিন্তু মাইহাত আগত যাই আছে ৰ। সিহঁতে একলাই যাব, মই গাড়ী লৈ যাম। দেখি আছোঁ ৰ। এতে আহি থাক। মায়াত আহিছে খোজকাঢ়ি, মইতো নাযাওঁ খোজকাঢ়ি। গাড়ী আহি পালোঁ আৰু মানুহ ষ্টাৰ্ট হৈ গৈছে। মজা লাগিব হৈছে চাই কিনে, আৰু অলপ বেয়াও লাগিব কাৰণ জুবিনদাৰ শেষ চিনেমা এখন। অলপ দেৰিকেতো মানুহ ফুল হৈ যাব, এইটো গেৰাণ্টি আছে। চাই থাকক, ভিতৰততো নেদেখাব বাৰু, চিনেমাটো দেখাই নি কোনোবাই, এনেকুৱা ভুল নকৰোঁ। ভাবছিলি নে কেতিয়াবা জুবিনদাৰ চিনেমাত যে ভুলেণ্ডাৰ কৰিবি? ভুলেণ্ডাৰ আহিব, মানুহ আহিব নিশ্চয়। এতিয়া মানুহ আহিব বাকী আছে। আৰু জুবিনদাৰ চিনেমা আৰু যদি বিকাশ নাহে এইটোতো নহ'ব। বিকাশ ফৰ জুবিনদা, জাষ্টিছ ফৰ জুবিনদা, জুবিনদাই ন্যায় পাবই লাগিব। আজি চাম জুবিনদাৰ চিনেমাখন, গতিকে মানে এক্সাইটমেণ্ট মানুহ যিটো না সেইটো দেখি ভাল লাগছে। কেতিয়াও ভবা নাছিলোঁ ইমান মানুহ আহিব বুলি। চবতকৈ মুস্কিল কাম হৈছে গাইজ, এই যে টিকেট লৈ পেলাই যে দুৱাৰ মুখত যে টিকেটটো দেখাই পেলাই যাব লাগে, এই কামটো তাৰমানে মই ইমানেই টান পাওঁ। নাজানো কিহৰ কাৰণে মানুহবিলাক ইমান ঠেলা হেঁচা লাগে। আৰে ভাই যাবাতো পামেই ভিতৰত, কিন্তু হ'লেও তাৰমানে অকল বেলেগ মানুহৰ বুলি নহয়, মোৰো মানে পূৰা দৌৰা দৌৰি আৰু চবতকৈ আগত যাই পেলাই বহিব লাগে। আৰু ভিতৰত আহিলোঁ, মায়াত আগতে সোমাইছে ভিতৰত। এতিয়া আছেই বা ক'ত তাকো গম নাপাওঁ, কাৰণ 1200 মানুহৰ মাজত ঘৰৰ মানুহটো বিচাৰি ওলোৱাটো এটা কম কঠিন কাম নহয়। কিন্তু ফাইনেলি আহি বিচাৰি পালোঁ, আৰু এতিয়া মায়ে বহি আছে, মই আৰু ইফালে হৈ গ'ল চিনেমা শেষ। আৰু চিনেমা শেষ হোৱা মানে শেষ হোৱা নাই, আকৌ এটা ডাঙৰ যুদ্ধ আছে। চিনেমা চলাওঁতে যিমান মানুহ দৌৰা দৌৰিকৈ সোমাইছিল, এতিয়া শেষ হোৱাৰ পিছতো ইমানেই দৌৰা দৌৰিকৈ বাহিৰত ওলাই যাব। যোৱাকালি ৰাতি আহি পাওঁতে বহুত দেৰি হ'ল, আৰু তাতেও চিনেমাখন চাই ওলাৰ পিছত মানে 9:30 বাজি গৈছিল। এইকাৰণে বেছি ভিডিঅ' নবনালোঁ। শেষত এটাই ক'ম যে বংশৰ গোপাল থানবাসী ৰাইজে যিটো কাম কৰিলে, এইটো সঁচাকৈ শলাগ ল'বলগীয়া কাম কৰিছে। কাৰণ মানে কি হয়, গুৱাহাটীলৈকে গৈ এটা টিকেট কাটি
গাড়ী ভাড়া দি খোৱা খৰচা এক্সট্ৰা ইমানখিনি মানে কি এখন চিনেমা চাব গ'লে আপোনালোকে ধৰি লওক 1000 টকা এটা যাব আৰু বহুত মানুহে চিনেমাৰ নামত 1000 টকা এটা খৰচা কৰিব নোৱাৰে তো ইয়াতে 100-150 টকা দি টিকেট কাটি যিটো শ্ব' চাইছে গতিকে এইটো ইমানখিনি সুবিধা কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু সেই পইচাখিনি দিবৰ কাৰণেও আমাৰ অলপো মানে আমি কুণ্ঠাবোধ কৰা নাই অলপো আপত্তি নাই আমাৰ কাৰণ যিখিনি পইচা পাব আকৌ সেম সেই পইচাখিনি গোপাল থান মন্দিৰৰ নামতে ব্যৱহাৰ হ'ব গতিকে সঁচাকৈ মানে কি ক'ম আৰু সঁচাকৈ বহুত বহুত ধন্যবাদ আপোনালোকক এই অনুষ্ঠানটো পতাৰ বাবে আৰু এই অনুষ্ঠানটোত যিখিনি মানুহে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে লাগি আছে বহুত কষ্ট কৰিছে কাৰণ 1200 মানুহ মেনেজ কৰাটো নট এ জোক কাৰণ ইমান মানুহৰ ব্যৱস্থা কৰিছে আৰু ইমান ধুনীয়াকৈ অনুষ্ঠানটো যোৱাকালি চিনেমাখন চাই বহুত ভাল লাগিছে কোনো মানে উল্টা পুল্টা হোৱা নাই বহুত ধুনীয়া মানে মেনেজমেণ্ট হয় গতিকে আজি আছে ভাইমন দা আজিও চাম আৰু আপোনালোকে নেক্সট ভিডিঅ'টো মোৰ চাব ৰৈ ৰৈ বিনালে ওপৰত মানে যোনে বুজি নোপোৱাকৈ বাহিৰত আহি আল্টু ফাল্টু কৈ আছে যে চিনেমাখন এনেকুৱা হ'ব লাগিছিল এনেকুৱাহে হৈছে দাদা নাই কাৰণ নহয় চিনেমাখন চলিছে তো তাৰে ওপৰত এটা প্ৰপাৰ ভিডিঅ' বনাওঁ আপোনালোকে সেইকাৰণে নেক্সট ভিডিঅ'টো চাব থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান সময় ইয়ালৈকে চোৱাৰ বাবে লগ পাই আছোঁ নেক্সট ভিডিঅ'টোত জয় আই অসম জয় জুবিন দা